আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা বিএড সেকেন্ড ইয়াৰৰ ফাইনাল এক্সামৰ ফৰ্ম ফিলআপ চলি আছে বুলি আপোনালোকে নিশ্চয় গম পাইছে গতিকে মই আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম যে এই বিএড সেকেন্ড ইয়াৰৰ ফাইনাল এক্সামৰ ফৰ্ম ফিলআপ আপুনি মোবাইল ফোনৰ জৰিয়তে কেনেকৈ নিজে কৰিব পাৰিব গতিকে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে গুগল ক্ৰমত আহি আপোনালোকে লিখিব guportal.in এনেকৈ লিখি সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ৱেবছাইট আপোনালোকৰ সন্মুখত ওপেন হ'ব আৰু ইয়াতে ওপেন কৰাৰ পিছত আপোনালোকে এটো ইয়াতে বাওফালে দেখা পাইছে তিনিটা ডট তাতে ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা ডেস্কটপ সাইটটো এটো টিক মাৰ্ক দি ল'ব যাতে আপোনালোকৰ ফৰ্ম ফিলআপ কৰাত সুবিধা হয় সো এতিয়া আপোনালোকে কি কৰিব ইয়াতে সক ফাৰ্ষ্টতে দেখা পাইছে ষ্টুডেন্ট পোৰ্টেল এক্সামিনেশন ফৰ্মস লগইন আপোনালোকে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা লগইন কৰাৰ ঠাই আপোনালোকে দেখা পাব আপোনালোকে যদি ওটিপি ৰে লগইন কৰিব বিচাৰে কৰিব পাৰে নাইবা লগইন উইথ পাসওয়াৰ্ডত ক্লিক কৰি আপোনালোকে পাসওয়াৰ্ড দিব সো এপ্লিকেশন নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতে আপোনালোকে আপোনালোকৰ যেটো ৰোল নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰ নাইবা এপ্লিকেশন নাম্বাৰ যেটো আছিল হেতু আপোনালোকে দি ল'ব হেতু দিয়াৰ পিছত আপোনালোকে তলত দিব লাগিব পাসওয়াৰ্ডটো ঠাইত আপোনালোকে নিজৰ পাসওয়াৰ্ডটো দি দিব পাসওয়াৰ্ডটো দিয়াৰ পিছত তাৰ পিছত আপোনালোকে তলত পাব ক্যাপচা কোড ইয়াতে মোৰ এটা 13+8 দেখাইছে আপোনাৰ তাতে যিমান দেখাব হিখিনি আপোনালোকে দিব আৰু দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিলে আপোনালোকৰ লগইন হৈ যাব এয়া চাওক মোৰ লগইন হৈ গল তো লগইন হোৱাৰ পিছত ইয়াতে আপোনালোকে প্ৰথমতে দেখা পাব এক্সাম ফৰ্ম আপোনালোকে এক্সাম ফৰ্মত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে মিডিয়ামটো সিলেক্ট কৰিব আপোনাৰ যেটো মিডিয়াম দিব লাগে হেতু মিডিয়াম ইয়াতে আপোনালোকে সিলেক্ট কৰিব মই দেখাইছো কি কৰিব লাগিব ইয়াতে সিলেক্ট কৰাৰ লগে লগে আপোনালোকে দেখাব মিডিয়াম মই ইয়াতে ইংলিশ সিলেক্ট কৰিম তাৰ পিছত ইয়াতে সাবজেক্ট পেপাৰ বিলাক দেখা পাব পেপাৰ কোড আৰু পেপাৰ নেম ইয়াতে আপোনালোকে জাস্ট ইয়াতে 6 নম্বৰত দেখা পাইছে সিলেক্ট এনিওয়ান ইয়াতে 7 নম্বৰৰ বক্সত দেখা পাইছে এনভাইৰনমেন্টাল এডুকেশ্যন গাইডেন্স এণ্ড কাউন্সেলিং হেলথ এণ্ড ফিজিক্যাল আপোনাৰ যেটো 13A 13B যেটো পেপাৰ হয় হেতু পেপাৰ আপোনালোকে সিলেক্ট কৰিব মোৰ ইয়াতে এনভাইৰনমেন্টাল এডুকেশ্যন যেটো আছিল হেয়া লৈছো সো হেতু সিলেক্ট কৰিলো তাৰ বাকি আৰু ইয়াতে একো কৰিব লগা নাই তাৰ পিছত ইয়াতে আপোনালোকে পাব সাবমিট এক্সাম ফৰ্ম ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত প্ৰসেসিং হ'ব আৰু প্ৰসেসিং হোৱাৰ পিছত দেখা পাব এক্সাম ফৰ্ম সাবমিটেড সাকসেসফুলি ইয়াতে আপোনালোকে ওকে কৰি দিব ওকে কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিব পাৰে এটো টিক মাৰ্ক আহি গৈছে এনভাইৰনমেন্টাল এডুকেশ্যনত সো এতিয়া চাওক তলত দিয়া আছে examination form fees ইয়াতে examination fees হল 860 rupees আৰু mark sheet fees হল 200 total 1060 rupees so ইয়াতে আপোনালোকে তলত আহিব ইয়াতে টিক মাৰ্ক দিব I hereby declare তাতে টিক মাৰ্ক দি ইয়াতে দেখাব পেমেন্ট মোড অনলাইন তাতে ক্লিক কৰিব সো অনলাইন দেখাই পাইছে এটো অনলাইন পেমেন্ট মোড হ'ব গতিকে ইয়াতে বেলেগ একো নাই তাৰ পিছত ইয়াতে accept and make paymentত আপোনালোকে ক্লিক কৰিব accept and make paymentত ক্লিক কৰাৰ পিছত অকনমান সময় ৰৈ দিব আৰু আপোনাৰ পেমেন্ট যেটো গেটৱে ওপেন হ'ব আৰু আপোনালোকে UPI পেমেন্ট কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ভাৰত QR পে লেটাৰ এইবিলাক সাৰ্ভিস ইউজ কৰিব পাৰে সো মই ইয়াতে ক্ৰেডিট কাৰ্ড ইউজ কৰিম মই আপোনালোকে UPI পেমেন্টটো কেনেকৈ কৰিব ইয়াতে আপোনাৰ UPI ID টো দিব আৰু ওপৰত সিলেক্ট কৰিব কোনটো UPI হয় ভীম ফোন পে গুগল পে পেটিএম হোৱাটসঅ্যাপ বা আৰু বেলেগ যদি UPI আছে এইবিলাক দি ইয়াতে আপোনালোকে কৰিব পাৰিব মই ইয়াতে ক্ৰেডিট কাৰ্ডৰে পেমেন্ট কৰিম সো মই ক্ৰেডিট কাৰ্ড অপচনত গৈ মোৰ কাৰ্ডটো ইয়াতে টাইপিং কৰিম কাৰ্ড নাম্বাৰ এক্সপাইৰি ডেট আৰু CVV নাম্বাৰটো দিয়াৰ পিছত মই মেক পেমেন্টত ক্লিক কৰিম আৰু মেক পেমেন্টত ক্লিক কৰাৰ পিছত মোৰ ফোনত OTP আহিব ইয়াতে দেখা পাইছে 1060 rupees ইয়াতে কাটিব সো OTP টো ইয়াতে আপোনালোকে এন্টাৰ কৰিব OTP দিয়াৰ পিছত ইয়াতে সাবমিটত ক্লিক কৰিব আৰু আপোনালোকে UPI পেমেন্ট কৰে তেতিয়ালে হেতু ফোন পে গুগল পে তাৰ পৰা পেমেন্ট কৰিলে ইয়াতে ডাইৰেক্ট পেমেন্ট হৈ যাব মই ইয়াতে সাবমিট কৰিম সাবমিট কৰিলে দেখা পাব ইয়াতে এৰৰ মেসেজ আহে আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন পেমেন্টৰ ঠাইত দেখা পাইছে এটো পেমেন্ট ফেইল দেখাব পেমেন্ট ফেইল দেখালে ভয় নাখাব কাৰণ আপোনাৰ পেমেন্টটো হৈ যাব ইয়াতে কিবা টেকনিক্যাল প্ৰবলেমৰ কাৰণে তেনেকৈ দেখায়
সো ভয় খাবলগীয়া একো নাই চাওক ইয়াতে লগইন অপশ্যন আকৌ দেখা পাইছে মই আকৌ লগইন কৰি আপোনালোকক দেখুৱাইছোঁ পে'মেণ্ট হৈছে নে নাই সো লগইন অপশ্যনত যোৱাৰ পিছত আকৌ আপুনি আপোনাৰ যি এপ্লিকেশ্যন নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যনৰ নাম যেটো আপোনাৰ ৰোল নাম্বাৰ হেতু আৰু পাছৱৰ্ড দি ইয়াতে লগইন কৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ আকৌ দেখা পাব ইয়াতে আহি এইবাৰ আপোনালোকে এইফালে দেখা পাইছে 4 নম্বৰত এক্সাম ফৰ্ম ডাউনলোড আপোনালোকে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে চাওক মোৰ দুয়োটাই দেখাইছে বিএড সেকেন্ড ইয়াৰ 2 নম্বৰ আছে ডাউনলোড এক্সাম ফৰ্ম পেমেন্ট ৰিসিপ্ট এইফালে দেখাইছে পেন্ডিং এইটো কাৰণে দেখাইছে যে আপোনাৰ যেটো কলেজ আছে হেতু কলেজৰ পৰা এই ডকুমেন্টছ বিলাক ভেৰিফাই কৰি তেওঁলোকে এপ্ৰুভ কৰিলে ইয়াতে এপ্ৰুভ দেখা পাব তাৰ আগলৈকে ইয়াতে পেন্ডিং থাকিব কিন্তু পেন্ডিং থাকিলেও ভয় খাব লগা নাই তাৰ কাৰণ আপোনালোকে ইয়াতে ডাউনলোড এক্সাম ফৰ্মত ক্লিক কৰিব এই ফৰ্মটো ডাউনলোড কৰি প্ৰিন্ট আউট লৈ কলেজত জমা দিব লাগিব তো তেতিয়া তেওঁলোকে ভেৰিফাই কৰিব সো মই এতিয়া দেখুৱাইছো যে আপোনালোকে কেনেকৈ এক্সাম ফৰ্মটো ডাউনলোড কৰিব তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখা পাইছে এয়া সন্মুখত হেইটো আহি গৈছে ইয়াতে দেখা পাইছে যিবিলাক পাৰ্টিকুলাৰস আপোনাৰ আছে সেই গোটেইখিনি ইয়াতে দেখাব দেখুৱাৰ পিছত আপোনালোকে ইয়াতে এটো সেভ কৰি ৰাখিব পাৰি কিন্তু এটা অসুবিধা ইয়াতে হ'ল যে ইয়াতে দেখা পাইছে চাওক এইফালে মোৰ ইয়াতে কোনো ফটো আহা নাই সো ফটো যদি নাহে তেতিয়া হলে আৰু এটা কথা ক্ৰোম ব্ৰাউজাৰ ইউজ কৰিলে আপোনাৰ ফটো নাহিব চাওক ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰ তলত খালি ঠাই আছে সো ফটো নাহে তেতিয়া হলে আপুনি কি কৰিব আপুনি ফায়াৰফক্স ব্ৰাউজাৰ ইউজ কৰিব আৰু ফায়াৰফক্স ব্ৰাউজাৰ ইউজ কৰিলে নিশ্চয় আপুনি লগইন কৰিব পাৰিব গতিকে আপোনালোকে ফায়াৰফক্সত ডাউনলোড কৰি ল'ব নাইবা ল্যাপটপ বা কম্পিউটাৰত গৈ আপোনালোকে লগইন কৰি ফায়াৰফক্স ব্ৰাউজাৰটো ইউজ কৰিব নহলে কিন্তু ফটো আৰু সিগনেচাৰ নাহে ক্ৰোম ব্ৰাউজাৰত হেবিলাক নাহিব সো এখিনিয়ে আছিল আজিৰ ভিডিওটো আশা কৰিছো আপোনালোকে ভাল পাইছে যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰাৰ লগে লগে আপুনি নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিওবিলাক আপোনালোকে চাব পাৰে ভিডিওটো হেকলৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ